এনেকুৱাও হ'ব পাৰে গাইছ, এনেকুৱাও হ'ব পাৰে। ৰাতিপুৱা ওলালোঁ টমটম বেটেৰী ৰিক্সা, আপোনালোকে যি কয় ক'ব পাৰে, আৰু ওলালোঁ শিৱসাগৰৰ টাউনলৈ বুলি। আৰু লগতে আমাৰ বৌ আহিছে, আজি বেটেৰীতে লগ পালোঁ। আহি পালোঁহি শিৱসাগৰৰ বেজবৰুৱা স্কুলৰ ওচৰতে থকা ৰিদম পাৰ্ক ষ্টুডিঅ'লৈ। আৰু মানে এনেকুৱা হ'ব পাৰে যে কৈ আছিলোঁ, তাৰ হৈছে আমি এখন চুটি ছবি কৰি আছোঁ। আৰু তাৰে একদম চুটি ছবিখনৰ পৰিচালনা কৰিছে আমাৰ আকৰাম দাই, খুব সুন্দৰকৈ পৰিচালনা কৰিছে, আৰু তাত ময়ো এটা চৰিত্ৰ কৰিছোঁ। তাৰপিছত আকৰাম দাই এনেও মোক এনেকৈ লৈ বোলে দৌলৰ পৰা আহে, আকৰাম দাই হেনো কিবা ভিডিঅ' এটাহে বনায়। তাৰপিছত আহি পালোঁ, যিহেতু আজি শিৱদৌল, আজি সোমবাৰ, আনকালে ভিডিঅ'টো শিৱদৌলৰ পৰাহে আৰম্ভ কৰোঁ, আজি আকৌ দেৱী দৌলৰ পৰা আৰম্ভ কৰিলোঁ। দেখিছেনে শিৱদৌলত ইমান ধুনীয়া ধুনীয়া মানুহৰ সমাগম জনিছে, ধুনীয়া মানে আমাৰ কাপলছবোৰৰ কথা কৈছোঁ আকৌ, চবেই খুব সুন্দৰকৈ অকণ বহিছে। ভাবোঁ কি ময়ো ভাবিলোঁ কি অকণমান ময়ো বহোঁ, কিন্তু নবহোঁ। ষ্টুডিঅ'ত বহি আহিছোঁ মানে এনেকুৱা হ'বনে কি, তাৰ ডাবিং দি আহিছোঁহে। তাৰপিছত দেখিছেনে শিৱদৌলটো অকণমান এনেকৈ দেখাই দিছোঁ। মোৰ ভিডিঅ'বোৰ যদি ভাল পায় অকণমান বেকলৈ ঠেলি শ্বেয়াৰ কৰি দিবচোন, যাতে দুটামান লাইক বেছিকৈ পাওঁ। ৰাতিপুৱা আকৌ বতৰটো ইমান গেলা আছিলে, এতিয়া আকৌ অকণমান হ'লেও বতৰটো মুকলি কৰিছে। তাৰপিছত দেখিছেনে এইটো কোন লাগিছিলে, চিনি পাইছে নহয় মোক চাগে আপোনালোকে। তাৰপিছত এয়া দেখিছেনে আমাৰ লভলি গহনাহঁতক পালোঁ, তেহেঁতি হেনো ফুচকা খাই, ফুচকা খুৱাই দিওঁ। এয়া হৈছে পূৰ্ণিমা বা, পূৰ্ণিমাই আকৌ মোক টাউনত যেতিয়াই লগ পাই 10 টকা ফুচকা খুৱাবই লাগে। তাইকো খুৱাই দিলোঁ, ময়ো খাই ল'লোঁ। তাৰপিছত এয়া দেখিছেনে আজি জীৱনত প্ৰথমবাৰ ডাবিং দিলোঁ, এনেকুৱা হ'ব পাৰে আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব। বাই বাই।